গাইছ মোৰ পিছফালে এডাল হ'ল জিকাৰ গছ আৰু এই হ'ল জিকাৰ বাকলিৰ চাটনি খাই বঢ়িয়া লাগে বলক আপোনালোক কেনেকৈ বনাই দেখাই আছোঁ। প্ৰথমতে আপোনালোকক কওঁ যে জিকাটো একদম ঘৰৰ জিকা হ'ব লাগিব, যদি বজাৰৰ জিকা হয় তিতা লাগিব পাৰে। আৰু মই দেখুৱাৰ দৰে এইখিনি আগতে গুচাই ল'ব, আহখিনি গুচাই ল'ব, তাৰপিছত ধুনীয়াকৈ বাকলিখিনি ডাঠকৈ এৰাই ল'ব। আপোনালোকে যদি ইচ্ছা কৰে বাকলিখিনি সৰু সৰুকৈ কাটিবও পাৰে, আৰু মই কিন্তু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াতে লৈছোঁ নহৰু এটা, আদা অলপ আৰু জলকীয়া কেইটামান। তাৰপিছত কেৰাহী গৰম কৰি তাত তেল দি ধুনীয়াকৈ এইখিনি প্ৰায় 10 মিনিটমান সময় ভাজি লৈছোঁ। জিকাৰ বাকলিখিনি যেতিয়া ভাজে তেতিয়া মানে তাৰ পৰা এটা বেলেগ গোন্ধ আহে, জিকাৰ বাকলিৰ যে এইটো চাটনি মানে গমেই পোৱা নাযায়। আৰু 10 মিনিটমান ভাজাৰ পিছত জিকাৰ বাকলিখিনি এনেকুৱা হৈ যাব। যেতিয়া এনেকুৱা হয় তেতিয়া আপোনালোকে মিক্সিত বহাই দিব আৰু তাৰ মিক্সিত অলপ নিমখ দি দিব আৰু অলপ পানী দি দিব। যিহেতু আমি ভাজাতে মানে তেল দিয়ে দিছোঁ, সেইকাৰণে আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু তাৰপিছত মই এনেকৈ কোৱাৰ ধৰণে আপোনালোকে খাই চাব আৰু কেনে পায় মোক জনাব। বাই বাই।